এনেই কেনেকুৱা লাগিছে মনবোৰ? ছমাহতে ৩ কোটি ৪ কোটি টকীয়া মানুহ হোৱাৰ যি সপোন আৰু সেই সপোন বাস্তৱ কৰাৰ বাবে ডাঙৰ ডাঙৰ জহহু কথা নে কি ৱৰ্ডটো পাহৰি গৈছোঁ। এনেধৰণৰ ডাঙৰ ডাঙৰ সপোন দেখুওৱা লেকচাৰ মৰা সেই মানুহসকলৰ এতিয়া কেনেকুৱা লাগিছে আৰু যিসকলে এনেধৰণৰ বাক্যত ভুল গৈ পইচা থৈছিলে সেইসকলৰ কেনেকুৱা অনুভৱ হৈছে? বৰ্তমান সময়ত দেখিছে অসমত এতিয়া কিমান ডাঙৰ চেলিব্ৰিটিৰ পৰা আদি কৰি সকলোকে এতিয়া ধৰিছে যিসকলে এনেধৰণৰ কামত জড়িত হৈ ৰাইজক কোটি কোটি টকা লুণ্ঠন কৰিলে। ট্ৰেডিঙৰ নামত যি ধৰণৰ এনেধৰণৰ প্ৰচাৰ চলালে অসমত যাতে ট্ৰেডিঙে কৰিব লাগিব, ল'ৰা ছোৱালীয়ে কিছুমানেতো চাকৰি বাদ দিয়ক ট্ৰেডিং কৰক, ইমানেই টকা, এনেধৰণৰ যি প্ৰমোচনেল ভিডিঅ' বনালে একাংশই, এইসকলৰ ওপৰত এতিয়া প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব? ইতিমধ্যে কিছুমানক ধৰিছে, তাৰ পাছতো বহুতো একাংশ আছে যিসকলে সেইবোৰ অপপ্ৰচাৰ চলাইছিলে আৰু সাধাৰণ ৰাইজৰ যি কষ্টৰে উপাৰ্জিত ধন, সেই ধনকেইটাও কিন্তু লুণ্ঠন চলাইছিলে আৰু এইসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজনীয়। কাৰণ এনেধৰণৰ কোনো অপশ্যন হঠাৎ কেনেকৈ জন্ম হ'ল? এই ছমাহ এবছৰৰ ভিতৰত ট্ৰেডিঙৰ এনেধৰণৰ প্ৰচাৰ চলোৱা হ'ল যাতে অসমৰ মানুহ আৰু বেছিদিন নালাগে ৩-৪ দিনৰ ভিতৰত কোটিপতিয়ে হৈ যাব। এনেধৰণৰ যি এখন জাল, মায়াজাল গঠা হ'ল আৰু সেই মায়াজালত ভৰি দি এতিয়া অসমৰ ৰাইজে একাংশ ৰাইজে কান্দিব লগা হৈছে। আৰু হয়, বহুতেই জানি বুজি এনেধৰণৰ ভুল কৰিলে, তাৰ বাবে কিন্তু যিসকলে পইচা থৈছিলে তেওঁলোকো দায়ী আৰু যিসকলে আচলতে এই গোটেই বস্তুটো চক্ৰান্ত কৰিছিলে, ইয়াৰ পাছত যিসকল জড়িত আছিলে সকলোকে ধৰিব লাগে। কাৰণ এনেধৰণৰ অপশ্যন হয়তো নাই। এনেধৰণৰ অপশ্যন থকা হ'লে, ইমান ধনী হোৱা হ'লে হয়তো আৰু বেছি সময় নালাগিলে সকলোৱে অসমৰ প্ৰতিজন ব্যক্তিয়ে হয়তো ধনী হ'ল হয়, যিটো কিন্তু অসম্ভৱ। আৰু এনে এটা অসম্ভৱ কাৰ্য কৰিবৰ বাবে যি এটা বাস্তৱায়িত সপোনটো বাস্তৱ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ ডাঙৰ ডাঙৰ লেকচাৰ মাৰিলে, সেই লেকচাৰ মৰা ব্যক্তিসকলকো ধৰিব লাগে আৰু যিসকল ব্যক্তিৰ কথাত ভুল গৈ আমাৰ সাধাৰণ খাটি খোৱা মানুহে পইচা থ'লে, সেই ব্যক্তিসকলকো চিনাক্ত কৰিব লাগে। এনেধৰণৰ সপোন দেখুৱাই আমাৰ এটকা দুটকা লুটি নিলে, সাধাৰণ ৰাইজৰ টকা লুটি নিলে আৰু এতিয়া এইখন সম্পূৰ্ণ গোটেই যিটো সপোন এতিয়া ওলাইছে যে সম্পূৰ্ণ এখন ফেক, এখন মায়াজাল। আৰু এটা কথা, আপুনি কষ্ট কৰক, কষ্ট কৰি লাগিলে কম টকাই পাওক, সেই দুটকাই শান্তিৰে থাকক, সুখত থাকক। ইমান এটা ডাঙৰ সপোন দেখা লোভেই পাপ পাপেই মৃত্যু এষাৰ কথা এনেই কোৱা নাছিলে। আৰু সেইবাবেই আজি হয়তো ডাঙৰ ডাঙৰ চেলিব্ৰিটি বুলি নকওঁ, আধৰুৱা চেলিব্ৰিটি যিবোৰে এতিয়া ডাঙৰ ডাঙৰ লেকচাৰ মাৰি কোটি টকীয়া এনেধৰণৰ বিয়া পাতি যি দেখালে, তাৰ পাছত এতিয়া যি ধৰণৰ ঘটনা সন্মুখলৈ আহিছে, এইবোৰ কিন্তু সঁচাকৈ লজ্জাজনক। আৰু এনেধৰণৰ আমাৰ মনোবৃত্তিও দূৰত ৰখা উচিত। আমি কষ্ট কৰিছোঁ, দুটকা আমি কমকৈ পাইছোঁ, সেইকেইটাই চলা উচিত। এনেধৰণৰ লোভ কৰি লাভ নাই। যদি লোভ কৰে আপোনাৰো সেই সাঁচতীয়া ধনকেইটাও শেষ হৈ যাব। আৰু ইয়াৰেই উদাহৰণ এতিয়া দেখিবলৈ পোৱা গৈছে। ট্ৰেডিঙৰ নামত এটা সময়ত দেখিলোঁ অনলাইনত আমাৰ সৰু সৰু ৰিলচ আহে, ৰিলচবোৰ চাওঁ, কোটিপতি হৈ যোৱা এনেধৰণৰ ইমানেই পজিটিভ থটছ উলিওৱা হ'ল আৰু সেই পজিটিভ থটছবোৰে সাধাৰণ মানুহক এটা বেলেগ এটা পথলৈ ডাইভাৰ্ট কৰিলে আৰু তাৰ পাছত সকলোৱে ধন থলে আৰু সকলোৰে এতিয়া পইচা লুণ্ঠন কৰিলে। এখন ডাঙৰ ফেক যিখন মায়াজাল বঢ়োৱা পৰিলক্ষিত হ'ল। আৰু এইবোৰৰ পৰা এতিয়া বিৰত থাকিবৰ বাবে যিহেতু প্ৰশাসনে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে, কৰায়ত্ব কৰিছে, সকলোকে কৰায়ত্ব কৰি কিন্তু উচিত শাস্তি প্ৰদান কৰিব লাগে। অন্যথা পুনৰ এনেকুৱা এটা চক্ৰান্ত ওলাব, মায়াজাল গাঁঠিব, তাৰ পাছত সাধাৰণ ৰাইজৰ কিন্তু ধন লুটি পুটি খাব।